জীৱনত তিনিটা কথা সদায় মানি চলিবলৈ শিকক। 1. বেছি আনন্দত কাকো কথা নিদিব। 2. খং উঠাৰ সময়ত কাকো উত্তৰ নিদিব। 3. দুখৰ সময়ত কাকো সিদ্ধান্ত নিদিব। যেতিয়া আপুনি বহুত বেছি চিন্তাত পৰিব তেতিয়া ধৈৰ্য ধৰিব। মনত ৰাখিব, ধৈৰ্যৰ চাবিটোৱে আপোনাৰ সুখৰ দুৱাৰ খুলি দিব। সকলো সময়তে মনত ৰাখিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা। য'ত আপুনি প্ৰশংসা নাপায় সেই স্থানলৈ নাযাব। আপুনি যিটো হজম কৰিব নোৱাৰে সেইটো কেতিয়াও নাখাব। সত্য কথাক লৈ যি খং কৰে তেওঁক কেতিয়াও প্ৰৰোচিত কৰি উত্তেজিত নকৰিব। কিছুমান মানুহ আমাৰ ইমানেই আপোন হৈ যায় যে মাজে মাজে বহুত বেছি ভয় লাগে যদি তেওঁ এৰি যায় আমাৰ কি হ'ব। সময়ৰ লগে লগে যদি কোনো সম্পৰ্ক সলনি হৈ যায় তেন্তে বুজি ল'ব যে সেই সম্পৰ্কত কেতিয়াও ভাল পোৱা নাছিল। সেই সম্পৰ্কত যদি কিবা আছিল সেয়া কেৱল প্ৰয়োজন। বিশ্বাস যেতিয়া এবাৰ ভাগি যায় তেতিয়া হাজাৰ সত্য কথাও মিছা যেন লাগে। লাগিলে আপুনি নিজেই দুখ বা কষ্টত থাকক, কোনো কথা নাই, কিন্তু জীৱনত কেতিয়াও কাৰো বেয়া হোৱাটো আপুনি কামনা নকৰিব। জীৱনটো জ্যামিতিৰ উপপাদ্যৰ দৰে। ছবি দেখিলে ভাৱ হয় খুব সহজ, কিন্তু প্ৰমাণ কৰিবলৈ গ'লে বুজি পোৱা যায় কিমান কঠিন। টকাই কয় মোক পালে সকলো পাহৰি যাবা। সময়ে কয় সকলো বাদ দি মোক অনুসৰণ কৰা। আৰু ভৱিষ্যতে কয় বাকী চব বাদ দি যিমান পাৰা সিমান মোৰ কথা ভাবা। মনত ৰাখিব, অতীত কেতিয়াও ঘূৰি নাহে। ভৱিষ্যতো আহিবলৈ সময় আছে। আমাৰ বাবে কেৱল আজিৰ দিনটোহে আছে। সেইবাবে যি কৰে আজিয়েই কৰক, বৰ্তমানতে কৰক। আজিৰ পৰা আপুনি এই 5টা কাম ভুলতো নকৰিব। 1. সকলোকে সুখী ৰখাৰ চেষ্টা নকৰিব। 2. আনৰ পৰা ভুলতো অধিক আশা নকৰিব। 3. অতীতৰ কথা ভাবি দুখ নকৰিব। 4. নিজকে কেতিয়াও কাৰো সৈতে তুলনা নকৰিব। 5. কেতিয়াও কোনো দিশতে অত্যাধিক চিন্তা নকৰিব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।